লাগি আছো এই বস্তু লাগি আছে ইনভাৰ্টাৰ এই হাতত এই ইনভাৰ্টাৰ লৈ আছে লুমিনাছ ইনভাৰ্টাৰ কৰে চাই এ আছৰ বেটেৰীটো কিনি লম ইনভাৰ্টাৰ লৈ আহিছে কি আনিম বুলি সুধিছিলে মানে কি আনিব কোন দুই জীৱন থাকিলে ইনভাৰ্টাৰ এখন লৈ হিন্দু তাৰ উপৰিও শিৱসাগৰ সহযোগ কৰিছে এয়াৰ ৰাতুল দিছো ইয়াৰ ভিডিও বহুতে চাই বহুত মানে ইনফৰমেটিভ ভিডিও বনাই টেলেন্ট ভিডিও বনাই ভাস্কৰদাৰ কথা নকয় বাৰু ভাস্কৰদাৰ বহুত আছে ৰাতুল দিছো মৰাণ পাই গৈছে মৰাণৰ যুৱক একেবাৰে গ'ল সোণাৰী ভাস্কৰদাৰ শিৱসাগৰ মিলন ন আৰু ৰিপিহঁত গোলাঘাটৰ গতিকে এইসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ আজি আহিছে অসমত বহুত ইউটিউবাৰ আছিলে বহুত আছিল কিন্তু নাহিলে কাৰোবাৰ সময় নাই কাৰোবাৰ কিবা কিবি অনুষ্ঠান আছে তেনেকুৱা ধৰণৰ কৰি কিন্তু এইসকল কিয় আহিলে এইসকল এই অনুষ্ঠানৰ প্ৰতি শ্ৰদ্ধা আছে সন্মান আছে সেইকাৰণে আহিলে ইম্পৰ্টেণ্ট কথা এইসকলৰ ভিডিঅ'বিলাক খুব অমায়িক খুব জেনুইন ভিডিঅ' বনাই তেওঁলোকৰ ভিডিঅ' যিসকল আছে গম পায় তেওঁলোকৰ ভিডিঅ'বিলাক খুব ইনফৰ্মেটিভ হয় মানুহকো সহায় কৰে মাজে মাজে সকলো ফালৰ পৰা ভিডিঅ' বনাই আৰু ডাঙৰ কথা হ'ল আজি এই অনুষ্ঠান ভাগলৈ আহিছে তেওঁলোক এইটো ডাঙৰ কথা এইসকল যিসকল ইউটিউবাৰ এইসকল আহিছে নতুন নতুন কণ্টেণ্টৰ চিন্তা কৰা এওঁলোকো আহিছে মৃণাল বিৰাল গতিকে এইসকল আহিলে অসমতো আজি ইমানেই ইউটিউবাৰ আছে তেওঁলোক কিয় আহিব সময় নহ'লে এইটো ডাঙৰ কথা এইটো এটা ৰিচাৰ্চৰ বিষয় মই বহুতক ফোন কৰিছিলোঁ মই ভাল ভাল যিসকল ভাবিছিলোঁ মানুহৰ কাৰণে কাম কৰি আছে তেওঁলোককো ফোন কৰিছিলোঁ মই বহুতে মোক কৈছে ইয়াত থকা বহুতে কৈছিলে সমগ্ৰক ফোন কৰিব লাগে সমগ্ৰকো ফোন কৰিছিলোঁ কিন্তু তেওঁ আহিবলৈ সময় নহ'লে মানুহ বিচাৰিলে কিন্তু এইসকল কোনো মানুহ নোলোৱাকৈ আহিছে ইম্পৰ্টেণ্ট কথা মই চিধা কথা কওঁ মই ডিব্ৰুগড়কো ফোন কৰিলোঁ মানে যিকেইজন চিনি পাই তেওঁলোকৰ নামকেইটা কৈছোঁ তেওঁলোকৰ ৰেছপন্স নিদিলে এইটো ডাঙৰ কথা কিন্তু এইসকলে ৰেছপন্স দিলে এই ছবিখন যে ভিডিঅ' ছবিখন দেখুওৱা আৰু কৰা বহুত পাৰ্থক্য আছে এইসকল যুৱকে বাহিৰে ভিতৰে একেই সেইকাৰণে তেওঁলোক আহিছে কিমান এটা ভিতৰুৱা অঞ্চললৈ কিন্তু দেখুৱাই থকা নাহিলে যিসকল দেখুৱাইলে ইয়াত সকলোৱে মোক প্ৰশ্ন কৰিছিলে যে সমগ্ৰ কিয় নামাতিলে কি কথা সমগ্ৰলৈ মেছেজ দিলোঁ চিন নকৰিলে তেওঁ সমাজকৰ্মী হিচাপে তেওঁ কৈছিলে যে আমুকৰ এগেইনষ্টতে মাতে সমাজকৰ্মী চিএমৰ এগেইনষ্টত মাতক চিএমক কিয় মাতিব লাগে তেওঁ আহিব লাগে মাতিব লাগে মাতিছিল তেওঁ চিষ্টাৰে ফোন কৰিলে ফোন কৰি ক'লে যে কেনেকুৱা অনুষ্ঠান কি অনুষ্ঠান হৈছিল তাৰপিছত অনুষ্ঠানটোৰ বিষয়ে যেতিয়া ক'লোঁ তেতিয়া ক'লে যে আমি লিষ্ট চাব লাগিব কাৰণ অনুষ্ঠান বহু লৈ থোৱা আছে তাৰপিছত কিন্তু উত্তৰ নাহিলে মেছেজো চিন নকৰিলে তাৰপিছত মই যিজন মানে মাতিবলৈ কৈছে তেওঁলোকৰ নামকেইটা কৈ দিছোঁ মই স্পষ্টকৈ কৈছোঁ এই কথাটো মই ক'বলৈ মই আজিৰ কাৰণে ৰৈ আছোঁ সেইকাৰণে কৈ দিছোঁ মই তুলনা কৰিছোঁ এইসকলৰ লগত এইসকলৰো সময় আছে তেওঁলোকৰ প্ৰত্যেক দিনাই কণ্টেণ্ট থাকে মোতকৈ বেছি ভিডিঅ' বনাই তেওঁলোকে মইতো কিমান ভিডিঅ' বনাওঁ মোৰ ভিডিঅ' ঘৰতে আহে ঘৰতে বনাই থাকোঁ কোনোবা আহিছে বনালোঁ কিন্তু তেওঁলোকেতো ক'ত ঘূৰি ফুৰে অসমৰ ইটো পৰা সিটো মূলে ঘূৰি ফুৰে প্ৰত্যেকৰে প্ৰাঞ্জলৰ চাকৰি আছে বিজনেছ আছে চাকৰি আছে তিনিজনৰে প্ৰাঞ্জলে চাকৰি কৰে এইখনৰ বিজনেছ এইজনৰ চাকৰি কৰে গতিকে ইহঁতি চব বিজনেছ কিন্তু তাৰ উপৰি ভিডিঅ' বনাই মানুহক ইনফৰমেশ্যন দিবলৈ নিজৰ সময় উলিয়াই পেলাই আজি আহিলে গতিকে পোনপ্ৰথমতে মই আমাৰ জীৱন আৰু সংস্থাপনৰ চেনেলৰ স্বত্বাধিকাৰী প্ৰাঞ্জল গগৈ এখন গোলাম গামোচাৰ সম্মান যাবলৈ আমাৰ বিশেষভাৱে অনুৰোধ জনাইছোঁ প্ৰাঞ্জল গগৈ এখন গোলাম গামোচাৰ সম্মান জনাব আৰু আপোনালোক আহিছে আপোনালোক কি জনাম চিন স্বৰূপে এখন কৃতজ্ঞতা পত্ৰ আপোনালোকক মই মন্দিৰ হিচাপে দিবলৈ মই চেষ্টা কৰিছোঁ আচলতে কৃতজ্ঞতা আপোনালোকক এটা কাৰণে দিছোঁ যে আপোনালোকে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হৈ পেলাই আপোনালোকৰ আজি এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো মহান এটা অনুষ্ঠানত ইউজ কৰিছে আপোনালোকে ভিডিঅ' বনাইছে সেইটো কাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ
আপোনালোকে অনুষ্ঠানটো সহযোগিতা কৰিছে, এইটো ডাঙৰ কথা। কাৰণ মই কৈছোৱেই যে এই দৃষ্টিহীন আশ্ৰমখন প্ৰচাৰ আৰু প্ৰসাৰ যিমান হ'ব, দৃষ্টিহীন লোকসকল সুৰক্ষিত হ'ব। ইয়াত প্ৰাঞ্জল গগৈ জীৱনৰ সংস্থাপনৰ, তাৰপিছতে মই মোৰ ভাতৃপ্ৰতিম ৰাতুল দিছো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিদুৰ বৰদলৈ অনুৰোধ জনাইছো। বিদুৰ বৰদলৈ আমাৰ ৰাতুল দিছো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আৰু তেখেতক এখন কৃতজ্ঞতা পত্ৰ দিবলৈ মই অনুৰোধ জনাইছো। কৃতজ্ঞতা পত্ৰ ৰাতুল দিছো ৰাতুল গগৈ লিখে দেই, যিচু বুলি ক'লে খ্ৰীষ্টান বুলি আহে। চেনেলটোৰ নামে থাকে, কিন্তু গগৈ লিখে মৰাণৰ ল'ৰা। খুব বিন্দাছ ল'ৰা, হাঁহি ফুৰ্তি কৰি থাকে। মৰাণত ওলাই আহিছিলে প্ৰাঞ্জল, এই ভাস্কৰে নাছিলে শিৱসাগৰ, গুৱাহাটীলৈ গৈছিলে ভাস্কৰে আহিলে। এয়া ৰাতুল দিছো। তাৰপিছত আমাৰ চিনিয়ৰ মষ্ট ইউটিউবাৰ, অসমৰ চিনিয়ৰ মষ্ট ইউটিউবাৰ হাত চাপৰি চবতকে জ্যেষ্ঠজন, বয়স বুলি ক'লে জ্যেষ্ঠ বুলি কৈছে, ইউটিউবৰ ক্ষেত্ৰত জ্যেষ্ঠ বুলি কৈছে। চিনিয়ৰ মষ্ট ভিডিঅ' চাইছিলে, প্ৰভাঞ্চল বুলি চেনেল আছে, তেওঁলোকৰ ভিডিঅ' চাই মই ভাবিছিলো যে মই আগতেও কৈছো যে এইসকলৰে যদি আমাকো কোনোবাই মানুহে চালে মিলিয়ন মিলিয়ন ভিউৱাৰ, যেতিয়া আমি ইউটিউবৰ ভিডিঅ' আমাৰ 10টা 20টা ভিডিঅ' চাই মানুহ চাই, তেওঁলোকে মিলিয়ন মিলিয়ন চাই। তেতিয়া ভাবিছো কিন্তু আজি সেই মিলিয়নাৰজনৰ লগতে মই আজি একেলগে ভাগনি আছো, ভাবিব তেখেতখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ নিয়াপৰ কৰ্মকৰ্তাক অনুৰোধ জনালো। এয়া ভাস্কৰক লগতে এখন কৃতজ্ঞতা পত্ৰ মোক জ্ঞাপন কৰিলো। ধন্যবাদ। সদায় হ'ব, সদায় ৰাখিব। আৰু এখন সদায় মনত পেলাব অনুষ্ঠানটোৰ বিষয়ে যে আপোনালোক আহিছিলে। নামটো লিখি তাৰপিছত আছে এজনী ছোৱালী, চিনাকি কৰি দিছো, ৰিম্পী গগৈ। খুব কমেডি ভিডিঅ' বনাই, গোলাঘাটৰ ছোৱালী, মেৰাপানীৰ ছোৱালী। তাইক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ বিভাগৰ পৰিচয় অনুৰোধ জনাইছো। ৰিম্পী গগৈ তাইক এখন কৃতজ্ঞতা পত্ৰ দিবলৈ মই অনুৰোধ জনাইছো। নামটো কি তোমাৰ অৰিজিনেল? বিকাশ সোণোৱাল। আৰু এই দুবিধ যে পিন্ধিছে ল'ৰাটো, এনকে আকৌ হেৰি বাইক ককাই খুনি দুইটাই একেলগে ভিডিঅ' বনাই, খুব জমনি। কেতিয়াবা খালে ৰঙীয়া কৰি বনাব, কেতিয়াবা মাছ ধৰা বনাব, কেতিয়াবা হাঁহি, কেতিয়াবা গুলি, কেতিয়াবা কিবা গালিও কৰি ভিডিঅ' বনাই। সেই গালি খালে ভাল লাগে দেই। প্ৰথমটো গালি খোৱা ভিডিঅ' 1.3 মিলিয়ন ভিউৱাৰ্ছ, চবতকে হাইষ্ট ভিউৱাৰ্ছ হৈছে, চবতকে হাইষ্ট গালি খাইছে। এতিয়া আমাৰ বিকাশ সোণোৱালক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাব আমাৰ কৰ্মকৰ্তাই নিয়াপৰ। এয়া হ'ল বিকাশ বক্সাৰ চেনেলৰ নাম, আৰু এই বিকাশ সোণোৱাল। আৰু তেওঁক এখন কৃতজ্ঞতা পত্ৰ মই দিবলৈ অনুৰোধ জনাইছো বিকাশ সোণোৱালক। বিলাল হোসেন। আৰু আমাৰ মাজত আছে বিলাল হোসেন, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো। সাবিৰ আহমেদ ক'ত গ'লা? সাবিৰ আহমেদ কে গ'ল? নাই। বিলাল হোসেনক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বেৰামগড় গড়। আৰু তেওঁক এখন কৃতজ্ঞতা পত্ৰ দিবলৈ মই অনুৰোধ জনালো। এয়া হ'ল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ। আজি তাৰিখত আমি যদি ছ'চিয়েল মিডিয়াত কাম নকৰিলেহেঁতেন, সঁচা কথা কৈছো, এই অনাথ আশ্ৰমখন নহ'লহেঁতেন। সঁচা কথা, এই অনাথ আশ্ৰমখন নহ'লহেঁতেন। ছ'চিয়েল মিডিয়াৰ পাৱাৰে এইটো অনাথ আশ্ৰমখন মই দিছে। গতিকে মই বেলেগ একো নকওঁ, মই এই তিনিজন ব্যক্তিক মনৰ একাষাৰ ক'বলৈ মই গোটেইকেইজনকে অনুৰোধ জনাইছো। জ্যেষ্ঠ নহয়, চিনিয়ৰ মষ্ট ইউটিউবাৰ। পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছো। আৰু এই শুভক্ষণত উপস্থিত প্ৰতিজন জ্যেষ্ঠ সেৱা নিবেদিছো আৰু বন্ধু আৰু ভাই ভনীক মৰম যাচিছো। জ্যেষ্ঠ বুলি কৈ আছে, গতিকে তাৰ পৰাই আৰম্ভ কৰো যে 17 চনত যেতিয়া ইউটিউব আৰম্ভ কৰিছিলো, তেতিয়া কোনো ইউটিউবৰ সৃষ্টি হোৱা নাছিল, তেতিয়া কোনো ভকত মানুহ হোৱা নাছিল। তেতিয়া অকল মনৰ যিখিনি মোৰ ইচ্ছা এই সামাজিক মাধ্যমত দাঙি ধৰিছিলো। কিবা হিষ্টৰিকেল হওক, বুৰঞ্জী হওক বা বিদেশ ভ্ৰমণে হওক, অকলে কেনেকৈ ট্ৰেভেল কৰিব পাৰি, সেইখিনি ৰাইজলৈ আগবঢ়াই দিছো যাতে ৰাইজে কিবা এটা ইনফৰমেশ্যন পাওক। সদায় ৰাইজৰ কাৰণে কিবা এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছিলো। মাজে পাছৰ পৰ্যায়লৈ এনেকুৱাকে হ'ল যে ক'ৰবাত ৰাস্তা বেয়া হৈছে, তাৰ কাৰণে মাত মাতি মই আকৌ দুবাৰ ছাছপেণ্ড হৈছো।
ইলেক্ট্ৰিচিটি বৰ্ডত চাকৰি কৰোঁ আৰু দুবাৰকৈ ছাছপেণ্ড হোৱা একমাত্ৰ চাগে ময়েই গতিকে ৰাইজৰ কাৰণে মই ছাছপেণ্ড হৈছোঁ কিন্তু ৰাইজৰ কাৰণে চিন্তা কৰিছিলোঁ কিন্তু তেতিয়া ভবা নাছিলোঁ যে এই সকল ৰাইজকে লগত লৈ আমি ৰাইজৰ কাৰণে চিন্তা কৰিব পাৰোঁ আৰু সেইটো আজি নিচাৰ বিষয়ে দেখুৱাই দিলে গতিকে নিচাৰ বিহু আৰু এই যি ন্যায় ইয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ বাবে এটা ডাঙৰকৈ হাত চাপৰি পাওঁ দুই এদিন আগত আচলতে ভিডিঅ' সংক্ৰান্ততে মই গোলাঘাট আহিছিলোঁ তেতিয়া মোৰ মই চোৱালৈকে গাড়ী লাগি আছে মই ৰিচিভ কৰিছোঁ মই বোলে মই নিচাৰ বিষয়ে কৈছোঁ মই এতিয়া আচৰিত কাৰণ কোনোদিন কোনো যোগাযোগ নাই চিনি পাওঁ ভিডিঅ' চাওঁ কিন্তু যেতিয়া মাতিলে মই একেবাৰে কৈছিলোঁ যে মই নিশ্চয়কৈ যাম আৰু এতিয়া মই যিটো কৰ্মসূত্ৰে আৰু ব্যৱহাৰত বহুতবাৰ গৈছে কিন্তু মই যিহেতু ইফাল সিফাল কৰি মোৰ কাৰণে তেখেতক টাইম দিব পৰা নাছিলোঁ তেখেতলোকে সময় দিছিলে আৰু সহায় যিমান পাৰে কৰিছিলে গতিকে মই বোলো এইবাৰ যিহেতু মাতিছে তেতিয়াহ'লে ডেফিনেটলি মই যাবই লাগিব গতিকে আজি উপস্থিত হৈ আৰু খুব ভাল লাগিল তেখেতে যে আজি নিমন্ত্ৰণী জনালে ইমান শুভক্ষণ আৰু এটা কথা ক'বই লাগিব যে ভিডিঅ' জৰিয়তে বা সামাজিক মাধ্যমৰ জৰিয়তে আজি সহায় আজি এইখিনি কাম কৰিলে কিন্তু এনেকুৱা এটা কাম কৰিলে যিটো আজি সামাজিক মাধ্যম নাথাকিলেও এইটো থাকি যাব অৰ্থাৎ তেখেতৰ যি দায়িত্ব সেই দায়িত্বটো ছ'চিয়েল মিডিয়াত ডিলিট ইমানেই ধুনীয়া অনুষ্ঠান বা এই যি নিৰাশ্ৰয় আশ্ৰম তেওঁ আজি ৰাইজৰ বাবে উৎসৰ্গ কৰিলে ধন্যবাদ দিয়ক তাৰ পৰা আমি শিকিলো আচলতে আমি ৰাইজৰ বাবে কৰিছো যদিও ৰাইজক লগত লৈ বহুত আমি পাছপোৰ্ট আন্তৰিক ধন্যবাদ তেখেতলোকে জ্ঞাপন কৰিছোঁ তেখেতৰ বহুমূলীয়া বক্তব্যৰ বাবে আৰু আমি ৰাহুল যিটো আমাৰ মাজত আছে তেখেতক চমুকৈ মনৰ অনুভৱ জনাবলৈ জনাইছোঁ এই অনুষ্ঠানটোৰ উদ্দেশ্যে তাৰ পাছদিনা তেওঁলোক বিশ্বনাথ অৱস্থা আছে অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু যেনেকৈ মানুহ জীৱনৰ সুফলতা অকণমান সহায় কৰিবলৈ চেষ্টা কৰিছোঁ বাৰু ঠিক হওক আৰু আজি এই বিশ্ববিদ্যালয় কমিউনিটি ট্ৰাষ্ট ইমান এটা ধুনীয়া অনুষ্ঠান মহা অনুষ্ঠান আজি ধৰি লওক কোন মানুহে নিজৰ মাটি দান কৰি এটা অনুষ্ঠান কৰি পেলাই বিশ্ববিদ্যালয় ক'লে আবেগিক মানুহ তাৰ বিষয়ে আগে জনাইছে মোৰ বন্ধু বান্ধৱে জনাইছে বহুত মই পাছদিনা যেতিয়া লগ পালোঁ সঁচাকৈ মই গম পালোঁ বিশ্ববিদ্যালয়টো অসমত বিৰাট কোমল হয় ভিডিঅ'বোৰ কিন্তু অলপ মানে নাটক নাটক লাগে বা সেইটো নাটক নহয় এক্টিং কৰা লাগে মানুহ অলপ এক্টিং কৰিছে কি কৈছে অভিনয় কৰিছে খুব ভাল লাগিলে আৰু ইমান বিশ্ববিদ্যালয় এটা মই নকৰিব পাৰিছোঁ আজি বহুত মানুহ আমি এনেকুৱা ক্ষেত্ৰত লগ পাই থাকোঁ আমাৰ ধৰি লওক ভিডিঅ' বনোৱা ক্ষেত্ৰতে কাৰোবাৰ ধৰি লওক যদি 1 লাখ মান টকা হৈ গ'ল
মানে বহুত আছে নাম ক'ব নোৱাৰি একদম নিজকে বহুত চেলিব্ৰিটি নিচিনা একদম ট্ৰিটমেণ্ট কৰে বহুত বেছি দেখুৱাই দিয়ে আৰু চিনি নাপাওঁ বুলি কৈ দিয়ে একো নাই কিন্তু মিছাৰ বিপুল মানে আছে আপোনাৰ একদম বিপৰীত অচিনাৰ লগত ইমান ৰেছপন্স কৰিব জানে অলপ ইমান যে কেনেকৈ মানুহে মোক লগাই কেনেকৈ দুখ কৰিছে তালৈকে মন কৰি থাকে কিবা এটা মুখৰ কিবা কমি থাকিব লাগে ইমানটো সৰু সৰু ডিটেইল কথা তেওঁ মন কৰি থাকে মই এটা লগাই কৈছোঁ আৰু তাকে আজি বস্তুটো ভাল লাগিল আৰু এতিয়া মই বস্তুটো ভিডিঅ' এটা প্ৰস্তুত কৰিম যিহেতু মানুহে লগাই যাতে আহিম বুলি তেওঁলোকক দেখুৱাব লাগিব বিশ্বাস ভিডিঅ' আজি বিশ্বাস ভিডিঅ' যি আজি হোমৱৰ্ক বুলি কৈছে তেখেতৰ যি আচৰণ দেখুৱাব লাগিব যিহেতু আমাৰ ছ'চিয়েল মিডিয়াৰ কিছুমান ধৰি লওক যিখিনি আমাৰ দৰ্শক থাকে অলপ বেলেগ থাকে কিন্তু আল্টিমেটলি বেছি ভাইৰেল লাগিলে কমে হৈ যায় আৰু যিসকল মোৰ দৰ্শক আছে যিসকলে ধৰি লওক মোক সদায় চাই থাকে তেওঁলোকে চালে নিশ্চয় বিহুৰ যি আজি আচৰণ তাকে মই অলপ পাছত ভিডিঅ' প্ৰস্তুত কৰিম আৰু যিখিনি শেষত বেছি সময় ল'ব 4টা এমাহ হৈ গ'ল দেৰি কৰি গ'ল অলপ পিছত বেছি গ'লে আধা যাব নিশ্চয় ভিডিঅ' তোমাৰ পৰা বহুত বহুত অভিনন্দন জনাইছোঁ এনেকুৱা কাম কৰিছোঁ আৰু আমাকো অনুপ্ৰেৰণা যোগাইছোঁ আৰু আমিও চেষ্টা কৰিছোঁ সদায় দিবলৈ আৰু আজি অনুষ্ঠানটোলৈ নিমন্ত্ৰণ দিয়াকৈ বহুত বহুত ধন্যবাদ সেইকাৰণে মৰমতে আহি পালোঁ আহি বুলি এনে খবৰ দিছোঁ আজি বহুত বহুত ভাল লাগিল থেংক ইউ ছ' মাছ আৰু মই একেবাৰে ঠাণ্ডা জেগাত থকা মানুহ প্ৰাঞ্জল গগৈ একেবাৰে মাটি মানুহ প্ৰাঞ্জল ইমানেই ঠাণ্ডা জেগাত থাকে নহয় এইটো এটা মানুহ এইটো নাই এইটো অকল অন্তৰ হৈ থাকিব এইজনে একেবাৰে ঠাণ্ডা মানুহ এইজনে একেবাৰে হাঁহি আহি থাকিব কেলে ইমান ঠাণ্ডা থাকে অভিনয় নকৰো যে মই তেনেকুৱা বহুতে কেমেৰা আগত বেলেগ কেমেৰা বেলেগ হয় মোক আপুনি কেমেৰা তেনেকৈ মই ইহঁতক লগ নকৰিলে ভবাই নাছিলো যে সিহঁতি চাকৰি কৰিব বুলি মই লগ পিছতে গম পাইছোঁ বিয়া কম চাকৰি এটা কৰি আছে এইটো ডাঙৰ বিজনেছ কৰি আছে মই কৈছোঁ যে এইটো আচলতে ছ'চিয়েল মিডিয়াত প্ৰফেশ্যনটো ছ'চিয়েল মিডিয়া হ'ব লাগে ন আচলতে মানে প্ৰাঞ্জল কৈছোঁ তুমি জীৱনৰ সংস্থা ছ'চিয়েল মিডিয়াৰ বিষয়ে কৈ দিয়ে প্ৰফেশ্যনেল হ'লে কি গতি হয় বহুতে বিক্ৰী ধৰি লৈছে দৰকাৰ কৰি দিয়ে উপাৰ্জনৰ উৎস হিচাপে ল'লে তাৰ পৰা আপুনি চেপি খাবলৈ বিচাৰিব প্ৰথম কথা উপাৰ্জনৰ উৎস হ'ব নালাগে ভাল লগা কাম হিচাপে কিবা এটা কৰি আছোঁ এই আজৰি সময় পাম আজি দেওবাৰ তেনেকৈ পালোঁ কাইলৈ বন্ধ আছে তেনেকৈ পালোঁ কালি ফ'ৰ্থ চেটাৰডে আছে তেনেকৈ পালোঁ সেই সময়খিনি ইউজ কৰি তাতে অকণমান প্ৰডাক্টিভ কাম কৰিব পাৰোঁ আৰু দূৰলৈ গৈ মানুহজনৰ পৰা কিবা শিকিব পাৰোঁ নিজৰ জীৱনত তাতে এপ্লাই কৰিব পাৰোঁ সেয়া প্ৰচেষ্টা থাকে কৃষকৰ ওচৰলৈ যাওঁ অভিনয় খেতি কৰিছে ময়ো তেনেকৈ অভিনয় খেতি কৰিছোঁ কৃষকৰ ওচৰলৈ যাওঁ গাহৰি পুহিছে ময়ো গাহৰি পুহিছোঁ সেই বস্তুখিনি কৰিছোঁ তাতে তেওঁৰ পৰা মই যেনেকৈ শিকিব পাৰোঁ মই যোৱাৰ আপাহতে ময়ো শিকিবলৈ চেষ্টা কৰোঁ আৰু ইয়াত বিভিন্ন বস্তু কৰোঁ কোনো ধৰণৰ স্ক্ৰীন নাথাকে নিজৰ কথাখিনিকে হ'ব মানুহে সেইখিনিয়ে জানিব বিচাৰে আৰু উপাৰ্জনৰ উৎসৱলৈ ল'বলৈ হ'লে কি হ'ব আমি তাৰ পৰা চেলিব্ৰিটি খাবলৈ বিচাৰিম মানে তাৰ পৰা উপাৰ্জন কৰিম ন যি তোমাৰ মানে এনেকুৱা নহয় এনেকুৱা নকৰোঁ সকলোৱে নকৰে যিবিলাক কৰিছে তেওঁলোকে উপাৰ্জনৰ হিচাপে নহয় বহুতে উপাৰ্জন কৰিছে কিন্তু যদি আজি নাইকিয়া হৈ যায় এই বস্তু এখন নাহে কাইলৈ নাইকিয়া হৈ বেলেগ এটা যদি কৰি যায় আপুনি কি কৰিব সেইটো কিন্তু বেকাৰটো হেৰি কৰি হ'ব লাগিব উপাৰ্জনৰ পদ্ধতি কৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মই গোটেইকেইজনকে অনুৰোধ জনাইছোঁ এতিয়া আকৌ মিষ্টাৰ বিটুৰ কথা ধৰিব মিষ্টাৰ বিটুৱে এবাৰতে ফোন কৰিলে মই প্ৰথমতে মই যোগাযোগ কৰিবলৈ বিচাৰিছিলোঁ তাৰপিছত মই থাকিব অহা হ'ব বুলি তাৰপিছত বহুজনে মোক তেখেতলৈ কিবা ধ্যান ৰখাও গৈছিলে গতিকে মই যোগাযোগ কৰিব বিচাৰিছিলোঁ নাপালোঁ কিন্তু মানুহৰ এটা আলোচনা থাকে ন সেইটো ভিডিঅ' মোক নিজে ফোন কৰিলে বোলে এনেকুৱা কাম এটা কৰিব বিচাৰিছোঁ বাউলী লগখন দিব লাগে আপোনাৰ ভিডিঅ' চাইছিলোঁ মই মিষ্টাৰ বিটুৱে কৈছোঁ তোমাৰ নাম্বাৰ বিচাৰি আছিলোঁ তাৰপৰা গোটেইখিনি বুজাই মেলি দিলোঁ সেয়া ডাঙৰ কথা নহয় আচল কথা হ'ল যিটো সময়ত মানুহে জেওৰাখন দিবলৈ ৰাস্তাটোৰ ফালে গৈ গৈ থাকে যিটো সময়ত আমাৰ নিজৰ অভিজ্ঞতা দেখিছোঁ ৰাস্তাখন গাড়ীখন ঘূৰাব নোৱাৰে যাতে সিহঁত আৰু যিমানতে আগুৱাই লৈ গুচি যাব সেই সময়ত আজি বিটুৱে নিজৰ জেগা দি পিনি এই যে এটা দায়িত্ব লৈছে এই কিন্তু এটা কম কথা নহয় দায়িত্ব এটা লোৱাৰ কথা কোনোবাই কিবা এটা কৰি দিয়াটো বেলেগ কথা আৰু দায়িত্ব লৈ একেবাৰে জীৱনৰ বাবে কিবা এটা কৰা সেইটো বহুত ডাঙৰ কথা গতিকে এই কাম কৰিবলৈ সাহস লাগিব প্ৰথম কথা এই কাম কৰিবলৈ আচলতে আবেগিক হ'ব লাগিব
সেইদিনা শিৱসাগৰ অনুষ্ঠান হৈ থাকে এতিয়া ভিডিঅ' বনাই বহুতে ভাবিব যে ভিডিঅ' বনাই টকা উপাৰ্জন কৰিছে তাৰ পৰা কিবা কৰি আছে বুলি বহুতৰ প্ৰশ্ন হ'ব পাৰে অফ কেমেৰা যে কিছুমান কাম হৈ থাকিব পাৰে মই ভিডিঅ' দিম কৈছোঁ মানুহৰ অন্তৰ্ভুক্ত দিব আমি তিনিজনে কথা পাতি আছিলোঁ বহুতৰ ওচৰত বহুত পইচা থাকিব পাৰে কিন্তু মনটো এনেকুৱা হ'ব লাগিব মানুহে কৰিবলৈ কাম আইতা এগৰাকী আহিলে প্ৰেছক্ৰিপশ্যন এখন লৈ আহিম কেমেৰা ক'ৰবাত লাগি আছে মই আমি কেমেৰা বহুত বেছি ওলাই থাকোঁ ভিডিঅ' কৰা গতিকে আমি দুজনে কথা পাতি আছিলোঁ আহিলে বাইদেউ আপোনাক কি লাগে অলপ হস্পিটেল ফাৰ্মাচী গোটেই দৰৱ